মুছলমান সকলৰ বাবে এটা ভাল খবৰ। বৃহত্তৰ জকিখপাৰ বালাপাৰাত বিশাল তাফছিৰুল কোৰাণ মাহফিলৰ আয়োজন। বঙাইগাঁও জিলাৰ অন্তৰ্গত জকিখপাৰ বালাপাৰাত অনুষ্ঠিত হ'ব গৈ আছে বিশাল তাফছিৰুল কোৰাণ মাহফিল। মিহৱাৰুল মাআৰিফৰ উদ্যোগত হ'ব বঙাইগাঁও জিলাৰ জকিখপাৰ বালাপাৰাত বিশাল তাফছিৰুল কোৰাণ মাহফিল। অহা 19, 20 আৰু 21 জানুৱাৰী তাৰিখত আমাৰ মিহৱাৰুল মাআৰিফৰ উদ্যোগত 3 দিনীয়া 14তম বাৰ্ষিক বিশাল তাফছিৰুল কোৰাণ মাহফিলৰ আয়োজন কৰিছো। উক্ত বিশাল তাফছিৰুল কোৰাণ মাহফিলত সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিৰ লগতে কোনোবাই যদি লাগতিয়াল বয় বস্তু দান বৰঙণিৰে সহায় সহযোগিতা আগবঢ়ায় তেন্তে দান বৰঙণি আগবঢ়াব পাৰিব বুলি আয়োজক সমিতিয়ে জনাইছে। দান বৰঙণিৰে এই মাহফিলখন চলি আছে। হেহে আপোনালোকক বিনম্ৰভাৱে আমি অলপ অনুৰোধ কৰিছো, যদি আপোনালোকে এই মাহফিলখনত যদি আপোনালোকে দান বৰঙণি কৰাৰ ইচ্ছা আছে আৰু অসীম সৱাব পোৱাৰ আশা আছে তেনেহ'লে আমি তলত দিয়া নম্বৰ এটা আছে, আপোনালোকে ফোনপে'ত কৰি আপোনালোকে দান বৰঙণি দিব পাৰে। অহা 14 জানুৱাৰী তাৰিখে বিশাল তাফছিৰুল কোৰাণ মাহফিলৰ পেণ্ডেলৰ কাম আৰম্ভ কৰা হ'ব। সেই ইচ্ছুক ধৰ্মপ্ৰাণ ৰাইজে নিজৰ শ্ৰমদান কৰিব পাৰিব। তাফছিৰুল কোৰাণ মাহফিলত বিভিন্ন প্ৰান্তৰ বিশিষ্ট আলিমসকলে পবিত্ৰ কোৰাণ শ্বৰীফৰ তৰ্জমা কৰাৰ লগতে কোৰাণ আৰু হাদিছৰ ব্যাখ্যা আগবঢ়োৱা হ'ব। ইছলাম ধৰ্মাৱলম্বী লোকসকলক এই বিশাল তাফছিৰুল কোৰাণ মাহফিলত দলে বলে যোগদান কৰি অসীম সৱাবৰ অংশীদাৰ হ'বলৈ কাটৰ আহ্বান জনাইছে আয়োজক কমিটিয়ে। বালাপাৰাত দেখা গৈছে 3 দিনীয়া যি কোৰাণ তাফছিৰ আৰু এই কোৰাণ তাফছিৰৰ কামৰ ব্যাপক প্ৰস্তুতি চলি আছে আৰু ব্যাপক প্ৰস্তুতি কেনেদৰে চলি আছে এই সম্পৰ্কে এই বিশাল তাফছিৰুল কোৰাণ মাহফিলৰ আয়োজক কমিটিৰ সাধাৰণ সম্পাদক গৰাকী মোৰ লগতে আছে আৰু এখতৰ পৰা এই বিশাল তাফছিৰুল কোৰাণ মাহফিলৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ এই মিহৱাৰুল মাআৰিফৰ উদ্যোগত যি বালাপাৰাত বিশাল তাফছিৰুল কোৰাণ মাহফিল চলি আছে আৰু এই বিশাল তাফছিৰুল কোৰাণ মাহফিলৰ বিষয়ে আপুনি কি ক'ব? অহা 19, 20 আৰু 21 জানুৱাৰী তাৰিখত আমাৰ মিহৱাৰুল মাআৰিফৰ উদ্যোগত 3 দিনীয়া 14তম বাৰ্ষিক বিশাল তাফছিৰুল কোৰাণ মাহফিলৰ আয়োজন কৰিছোঁ। সেয়েহে সমূহ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। সকলোৱে যাতে আহি ইয়াতে হাদিছ আৰু কোৰাণৰ কথা শুনি যাতে আমল কৰি ভাল পথত চলিব পাৰে, সেইকাৰণে আমি সমূহ ৰাইজৰ আহ্বান কামনা কৰিছোঁ। এই মিহৱাৰুল মাআৰিফৰ উদ্যোগত যি আপোনালোকে বিশাল তাফছিৰুল কোৰাণ মাহফিল আয়োজন কৰিছে আৰু ইয়াতে দেখা গৈছে প্ৰচুৰ পৰিমাণে অৰ্থৰ প্ৰয়োজন হয় আৰু এই অৰ্থৰ ক'ৰ পৰা আপোনালোকে সংগ্ৰহ কৰিলে আৰু সেই সম্পৰ্কে আপুনি কিছু ক'ব নেকি? আমাৰ এই 3 দিনীয়া কাৰ্যসূচীত কমেও 7-8 লাখ টকাৰ প্ৰয়োজন হয়। এইখিনি আমাৰ বিশেষকৈ আমাৰ অঞ্চলত ভাটাবিলাক আছে আৰু আমাৰ সকলো ৰাইজ আছে। ৰাইজে মিলি এই প্ৰগ্ৰামটো আমাৰ প্ৰত্যেক বছৰ চলি আছে আৰু আমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ৰাইজৰ দান বৰঙণিৰে আমাৰ এই প্ৰগ্ৰামটো চলি আছে আজিলৈকে। আৰু দেখা গৈছে ইয়াতে আপোনালোকে আয়োজন কৰা যি কোৰাণ তাফছিৰুল মাহফিল আৰু কোৰাণ তাফছিৰুল মাহফিলত দিবানৈশ বুলি আপোনালোকে উল্লেখ কৰিছে আৰু দিনৰ পৰ্যায়টো কেনেকুৱা হয় আৰু ৰাতিৰ পৰ্যায়টো কেনেকুৱা হয় এই সম্পৰ্কে আপোনালোকে জনাব নেকি? আমাৰ 3 দিনীয়া কাৰ্যসূচীত প্ৰথম 19 তাৰিখত পুৱাৰ পৰা আমাৰ অঞ্চলৰ মক্তবৰ প্ৰতিযোগিতা হ'ব। 19 তাৰিখ ৰাতিৰ পৰা পুৰুষৰ বাবে আছে আৰু 20 তাৰিখ ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ মা ভনীসকলৰ কাৰণে আমি প্ৰগ্ৰাম ৰাখিছোঁ আৰু ৰাতি পুৰুষৰ বাবে আছে। 21 তাৰিখ ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ মা ভনীসকলৰ কাৰণে দ্বিতীয় দিনা আছে আৰু ৰাতি 21 তাৰিখ ৰাতিত আমাৰ পুৰুষৰ বাবে শেষ প্ৰগ্ৰাম। বিশাল তাফছিৰুল কোৰাণ মাহফিলৰ মুখ্য অতিথি হিচাপে বা বিভিন্ন পৰ্যায়ৰ পৰা আপোনালোকে দেখা গৈছে বক্তা আমন্ত্ৰণ কৰে আৰু এইবাৰ ক'ৰ পৰা মানে কোন অঞ্চলৰ পৰা আপোনালোকে বক্তাক আমন্ত্ৰণ কৰিছে? আমাৰ এইবাৰ প্ৰগ্ৰামত বিশেষকৈ মুখ্য অতিথি হিচাপে আমাৰ ত্ৰিপুৰাৰ পৰা মৌলানা আব্দুল্লাহ নোমান সাহেব আহিব। তাৰপিছতে আপোনাৰ কলকাতাৰ পৰা মুফতি মনিৰুজ্জামান সাহেব আহিব। আমাৰ বৰপেটাৰ পৰা হাফিজ মৌলানা আব্দুল সুবহান সাহেব আহিব
আপোনাৰ কামৰূপৰ পৰা মুফতি আবুল বাছাৰ চাহাব আহিব, মেঘালয়ৰ পৰা আব্দুল বাতেন আনচাৰী চাহাব আহিব, আৰু আপোনাৰ গোৱালপাৰাৰ পৰা মুফতি ছাদুদ্দিন কাছিমি চাহাব আহিব, আৰু আমাৰ লোকাল ওলামাসকল আছে। আৰু আপুনি আয়োজক কমিটিৰ সাধাৰণ সম্পাদক হিচাপে নৱপ্ৰজন্মক কি ক'ব? আমি নৱপ্ৰজন্মক এইটোৱে আহ্বান কৰিম যাতে সকলোৱে আমাৰ এইটো প্ৰগ্ৰামত আহে, এইটো আহি সিহঁতৰ ভাল ভাল কথাবিলাক শুনি তেখেতে যাতে নিজৰ ইছলাহটো পৰিৱৰ্তন কৰিব পাৰে, ভালভাৱে চলিব পাৰে, সেইটোৱে আমি কামনা কৰিছোঁ। হয়, বৰ্তমান আপোনালোকে শুনা পালে যে বিশাল তাফছিৰুল কোৰাণ মাহফিলৰ সাধাৰণ সম্পাদকে কিছু মন্তব্য কৰিলে, আৰু আপোনালোকেও নিজৰ অৰ্থ সময় দি ইয়াতে নিজৰ শ্ৰম দি আপোনালোকেও বিশাল তাফছিৰুল কোৰাণ মাহফিলত সংযুক্ত হৈ যাওক, আৰু এইটো আশাৰেই বিশাল তাফছিৰুল কোৰাণ মাহফিলৰ আয়োজক কমিটিয়ে আহ্বান কৰিছে। আলাইকুম। মিহৰুল মাৰিফ বালাপাৰাৰ উদ্যোগত বালাপাৰাত অহা 19-20 21 জানুৱাৰী তাৰিখত তিনিদিনীয়া দিৱানৈশ 14তম বাৰ্ষিক বিশাল তাফছিৰুল কোৰাণ মাহফিলৰ আয়োজন কৰা হৈছে। সেয়েহে সমূহ ৰাইজক উক্ত মাহফিলত উপস্থিত হ'বলৈ আন্তৰিকতাৰে কামনা কৰা হ'ল।